চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰি থানাৰ অন্তৰ্গত জনতা বাজাৰ এলেকাত নৃশংস হত্যাকাণ্ডৰ ঘটনা। স্বামীয়ে হত্যা কৰি পুতি থলে পত্নীৰ মৃতদেহ। 13 দিনৰ মূৰত পোহৰলৈ আহিল নৃশংস হত্যাকাণ্ডৰ ঘটনা। আৰক্ষীৰ উপস্থিতিত মাটি খান্দি উলিয়াই আনে মৃত পত্নীৰ অৰ্ধগলিত মৃতদেহ। মৃত মহিলাগৰাকীক আমগুৰি থানাৰ অন্তৰ্গত সোণাপুৰ গাঁৱৰ বাসিন্দা গাওৰাও নাৰ্জাৰীৰ দ্বিতীয় পত্নী হাইতি নাৰ্জাৰা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামী গাওৰাও নাৰ্জাৰীক। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে আমগুৰি থানাৰ অন্তৰ্গত সোণাপুৰ গাঁৱৰ বাসিন্দা গাওৰাও নাৰ্জাৰীয়ে 23 মে'ত নিশা মদ্যপান কৰি ঘৰুৱা কাজিয়াত লিপ্ত হয় আৰু এটা সময়ত লাঠিৰে মূৰত আঘাত কৰি দ্বিতীয় পত্নী তথা 3 কন্যা আৰু এটা পুত্ৰ সন্তানৰ মাতৃ হাইতি নাৰ্জাৰীক হত্যা কৰে আৰু তাৰ পিছত ঘৰৰ পিছফালে থকা তামোল বাগানত গাঁত খান্দি পুতি থৈছিল। হত্যাকাণ্ডৰ 13 দিনৰ মূৰত নিহত মহিলাগৰাকীক ককায়েকৰ অভিযোগৰ ভিত্তিত আমগুৰি থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে হত্যাকাৰী স্বামী গাওৰাও নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰে আৰু হত্যাকাৰী স্বামীৰ তথ্যৰ ভিত্তিত মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।